Good afternoon, my dear students. Welcome to my second video class, second online class. So we have to follow the guideline of the MHA as well as we have to continue our study. We cannot afford the loss of our education. That is the backbone of our life. So stay safe, stay blessed. ধুনিয়াকে ঘৰতে থাকা। ইয়াৰ আগৰ দিনাখন আমি জাস্ট প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন চেপ্টাৰটো আৰম্ভ কৰিছোঁ। আমি জাস্ট ইয়াৰে শিৰোনামাটো লিখিছিলোঁ। সো আজি আমি স্পষ্টকৈ চেপ্টাৰটো ক'বই লাগিব, এটা কথা ক'ব লাগিব যে চেপ্টাৰটো এটা ইট ইজ এ এক্সটেনচিভ চেপ্টাৰ, ইট ইজ এ এক্সটেনচিভ ওৱান। Principles of inheritance and variation চেপ্টাৰটোৰ যিটো significance বুলি ক'লে এইটো ক'ব লাগিব যে প্ৰথম কথা এই চেপ্টাৰটোৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন আহিব। 2 নম্বৰ কথা প্ৰতি বছৰে নিট এন্ট্ৰেন্স এক্সামত এই চেপ্টাৰৰ পৰা কুৱেশ্যন আহে। 3 নম্বৰতে এই চেপ্টাৰটো বহুতে কঠিন পায়। মই মোৰ সীমাবদ্ধতাৰ মাজত চেপ্টাৰটো খুব ইজিয়েষ্ট কৰি তোমালোকৰ মগজুত ভৰাই দিয়াৰ চেষ্টা কৰিম। চেপ্টাৰটোৰ অসমীয়াত কোৱা হয় বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ। ইনহেৰিটেন্স মানে কি বাৰু? অসমীয়াত বংশগতি বুলি কয়। ইনহেৰিটেন্স মানে হৈছে ট্ৰেন্সপৰ্টেশ্যন অফ কেৰেক্টাৰিষ্টিক্স ফ্ৰম পেৰেণ্টছ টু অফস্প্ৰিং। বংশগত লক্ষণবিলাক পিতৃপুৰুষৰ পৰা সন্তানলৈ প্ৰবাহিত হোৱা ঘটনাটোৱে হৈছে ইনহেৰিটেন্স। মোৰ মাজত মোৰ দেউতাৰ কেৰেক্টাৰিষ্টিক্স পোৱা যায়, মোৰ মাজত মোৰ গ্ৰেণ্ড পেৰেণ্টছৰ কেৰেক্টাৰিষ্টিক্স পোৱা যায়। ডেট ইজ দ্য ইনহেৰিটেন্স। নেক্সট এটা ইম্পৰ্টেণ্ট শব্দ হৈছে ভেৰিয়েশ্যন। ভেৰিয়েশ্যন মিনছ ডিফাৰেঞ্চেছ। আই এম নট দ্য একজেক্ট কপি অফ মাই পেৰেণ্টছ. There are something differences in between parents as well as me. That is the variation. Variation এটা important শব্দ। অসমীয়াত প্ৰকাৰণ বুলি কয়, অসমীয়াত বিভিন্নতা বুলি কয়। Variation is nothing but the raw material of evolution. এই যে আমাৰ যে পূৰ্বপুৰুষ বান্দৰ আছিল, আমি যে বান্দৰৰ পৰা ক্ৰমে ক্ৰমে মানুহৰ সৃষ্টি হলো, behind the evolution process the raw material variation is found. এতিয়া চেপ্টাৰটোৰ ভিতৰলৈ সোমাই যোৱাৰ আগতে চেপ্টাৰটো পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ আগতে চেপ্টাৰটো সঠিককৈ বিশ্লেষণ কৰাৰ আগতে আমি চেপ্টাৰটোৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট টাৰ্মৰ বিষয়ে ক্লিয়াৰ কনচেপ্ট থাকিব লাগিব। ইয়াৰ লগত জড়িত কিছুমান শব্দৰ বিষয়ে আমি জানিব লাগিব। কেনেকুৱা শব্দবিলাক? আমি কিছুমান বিজ্ঞানীৰ নাম মনত আনিব লাগিব। আমি উইলিয়াম বেটছনৰ কথা মনত পেলাব লাগিব। আমি গ্ৰেগৰ জোহান মেণ্ডেলৰ কথা মনত পেলাব লাগিব। আমি মনত পেলাব লাগিব বিডল, আমি মনত পেলাব লাগিব কৰেন্স, চেৰেমেক, হিউগো ডা ভ্ৰিছ। এই বিভিন্ন বিজ্ঞানীৰ কথা লাহে লাহে আহিব। এতিয়া চেপ্টাৰটোৰ ভিতৰলৈ সোমোৱাৰ আগতে আমি কিছুমান শব্দৰ বিষয়ে জানিব লাগিব। তেনেকুৱা এটা শব্দ হৈছে কেৰেক্টাৰ। অসমীয়াত চৰিত্ৰ বুলি কয়। 2 নম্বৰতে হৈছে ট্ৰেইট। 3 নম্বৰ এলিল। প্ৰথমতে এই তিনিটা শব্দ ক্লিয়াৰ হ'ব লাগিব। এতিয়া কেৰেক্টাৰ মানে হৈছে character is the distinct physiological or morphological feature. অসমীয়াত বৈশিষ্ট্য বুলি কয় বা চৰিত্ৰ বুলি কয়। উচ্চতা, তোমালোক অখ, তোমালোক চাপৰ, that is the trait actually. তোমালোক যে অখ, তোমালোক যে চাপৰ, সেইটো হৈছে expression of character.
but character is the distinct morphological feature. What I am going to say is character example হিচাপে হেইটৰ কথা ক'ব পাৰি আমি ক'ব পাৰো সাইজৰ কথা আমি ক'ব পাৰো কালাৰৰ কথা কালাৰ বুলি কোৱাৰ লগে লগে ৰঙা হালধীয়া গুলপীয়া এটোৰ ম্যানিফেস্টেশন নহয় কালাৰ বুলি কোৱাৰ লগে লগে এটা ফিচাৰ এটা বৈশিষ্ট্য বাট ৰঙা বুলি কোৱাৰ লগে লগে এক্সপ্ৰেশন গুলপীয়া বুলি কোৱাৰ লগে লগে এক্সপ্ৰেশন সো কালাৰটো হৈছে ক্যাৰেক্টাৰ কালাৰটো ক্যাৰেক্টাৰ বাট yellow is expression height to hoise ussota boli koar loge loge tumi okho ne tumi sapor hetu prokak hoa nai gotike kintu tol boli koar loge loge tumalok je okho hetu expression hoise dwarf boli koar loge loge sapor je hetu expression hoise buji paisane character or trait both are different there are distinction between character as well as trait ete ami allele kotha janibo lagibo allele ki bostu allele refers to one pair of contrasting genes allele mane kenekwa je tumaloge jana ami we are diploid ta mane amar protitu cellot except gamete except sex cell amar every cell having 46 numbers of chromosome more deutar pora 23 numbers of chromosome ahise more mar pora 23 numbers of chromosome ahise deutar pora aha 23 mar pora aha 23 he karone ami 23 pairs each and every cell having 23 pairs of chromosome protitu cellot except gamete bilak haploid buji palane gotike protitu cellot je 46 numbers of chromosome ase biological appropriate শব্দটো হৈছে 23 pairs 46 numbers বুলি কোৱাত কৈ accurately biological শব্দটো হ'ব 23 pairs জোড়া পাতি থাকে তাৰ মানে 1 জোড় 2 জোড় 3 জোড় 4 জোড় 5 জোড় 23 জোড় থাকিব এই জোড়া পাতি ক্ৰমোজম বিলাক থাকে এলিলটোৰ বিষয়ে তোমালোকে ক্লিয়াৰ কনসেপ্ট হ'বই লাগিব হা এলিল অর এলিলোমৰ্ফ তাহলে কিছুমান শব্দৰ ক্লিন কনসেপ্টটো তোমাৰ মগজুত নাথাকিলে চেপ্টাৰটো আগবাঢ়ি যোৱাত অসুবিধা হয় তোমালোকে হয়তো ইয়াৰ ভিতৰত বহুত ইম্পৰ্টেন্ট বস্তু জানিব পাৰা কিন্তু এটো জানাৰ পিছত তোমালোকে আৰু বেছি স্পষ্টকৈ সকলো কথা তোমাৰ মগজুত জিলিকি উঠিব এই প্ৰতিটো শব্দৰ ক্লিন কনসেপ্ট হোৱাৰ পিছত মই এটো ক'ব খুজিছো আমি কৈ আছো কি যে আমাৰ ক্ৰোমোজোম বিলাক জোড়া পাতি থাকে ধৰিলে এইজোৰ 1 নম্বৰ ক্ৰোমোজোম 1 নম্বৰ ক্ৰোমোজোমত ইয়াতে 1 নম্বৰ জিন 2 নম্বৰ জিন 3 নম্বৰ জিন জিনৰ বিষয়ে কি হেতু আকৌ জানিব লাগিব তোমাক আগত ফাৰ্স্ট ইয়াৰত মই কৈছো যে সেলৰ মাজত নিউক্লিয়াছ থাকে নিউক্লিয়াছ ইজ কল্ড দা ব্ৰেইন অফ দা সেল নিউক্লিয়াছৰ মাজত ক্ৰোমোজোম থাকে ক্ৰোমোজোম মানে আকৌ ক্ৰোমোজোম কম্প্ৰাইজেস বাই ক্ৰোমেটিন মানে আকৌ নিউক্লিক এসিড প্লাস প্ৰোটিন নিউক্লিক এসিড দুই ধৰণৰ ডিএনএ আৰু আৰএনএ প্ৰোটিন হিস্টোন আহিস্টোন এই যে ডিএনএ জিন থাকে মই এটো স্পষ্টকৈ ক'ব খুজিছো যে সেলৰ মাজত নিউক্লিয়াছ থাকে নিউক্লিয়াছৰ মাজত ক্ৰোমোজোম থাকে ক্ৰোমোজোমৰ মাজত ডিএনএ থাকে ডিএনএ জিন থাকে সো তুমি যদি সিম্পল কে জিনৰ বিষয়ে জানিব খোজা হোৱাট ইজ জিন Gene is nothing but a small segment of DNA which through protein synthesis maintain one trait. Gene refers to a small segment of DNA which through protein synthesis regulate one trait or character. এতিয়া মই মাজে মাজে trait আৰু character দুয়োটা শব্দ একাকাৰ কৰি কম কিন্তু তোমালোকৰ মগজুৰ দুটি স্থানত character আৰু trait দুয়োটা স্পেশালাইজড হৈ দুই ঠাইত থাকিব লাগিব এটো এটা ইম্পৰ্টেন্ট কথা ধৰিলা এইজোৰ সমৰূপী ক্ৰোমোজোম হোমোলোগাছ ক্ৰোমোজোম
হোমোলোগাছ ক্ৰম'জমৰ 1 নম্বৰ জিন 2 নম্বৰ জিন 3 নম্বৰ জিন এই 1 নম্বৰ জিন এডাল জিনে এটা ট্ৰেইট এডাল জিনে এটা ট্ৰেইট ৰেগুলেট কৰিব নোৱাৰে ধৰি লোৱা টল বা ডৱাৰ্ফ এইবিলাকতো অলৰেডি ট্ৰেইট বুলি তোমালোকে গম পালা এই টল নামৰ ট্ৰেইট এটা এক্সপ্ৰেছন হ'ব লাগিলে মানুহৰ ক্ষেত্ৰত অকল এইডাল জিনে টল নামৰ ট্ৰেইটটো এক্সপ্ৰেছ কৰাৰ কাৰণে ৰেসপন্সিবল নহয় দুডাল জিন লাগিব both gene can regulate one trait আমি যদি সিম্পল কে সাধাৰণভাৱে এনেদৰে কওঁ যে বাওফালৰ ক্ৰমোজমডালত থকা 1 নম্বৰ জিনডালক সোফালৰ ক্ৰমোজমত থকা 1 নম্বৰ জিনডালৰ এলিল বুলি কয় এলিল means one pair of contrasting gene বুজি পালানে 1 নম্বৰ জিনটো বাওফালৰ 1 নম্বৰ জিনডালক সোফালৰ 1 নম্বৰ জিনডালৰ এলিল বুলি কয় বা এলিলোমৰ্ফ বুলি কয় সোফালৰ 1 নম্বৰ জিনডালক বাওফালৰ 1 নম্বৰ জিনডালৰ এলিল বা এলিলোমৰ্ফ বুলি কয় ধৰি লোৱা ডৱাৰ্ফ নামৰ যেটো ট্ৰেইট আছে ডৱাৰ্ফ নামৰ ট্ৰেইটটোক ৰেগুলেট কৰিছে এই দুডাল জিনে তাৰমানে মই এটোৱে ক'ব খুজিছো যে তুমি যদি খুদিব খুজে যে এডাল জিনে নোৱাৰে নেকি নোৱাৰে ডিপ্লয়েড অৰ্গানিজমৰ ক্ষেত্ৰত দুডাল জিন লাগিব দুয়োডাল জিনেহে এটা ট্ৰেইট এক্সপোজ কৰাৰ কাৰণে ৰেসপন্সিবল হয় এই দুডাল যে জিন থাকে প্ৰতিটো ট্ৰেইটৰ এগেইনষ্টত সেই জিন দুডালৰ এডালক আনডালৰ এলিল বা এলিলোমৰ্ফ বুলি কয় এতিয়া তোমালোকৰ এই তিনিটা শব্দ নিশ্চয় বুজি পাইছা ক্যাৰেক্টাৰ তাৰ পিছত ট্ৰেইট এলিল বা এলিলোমৰ্ফ এতিয়া আমি লাহে লাহে এতিয়া নতুন বেলেগ শব্দৰ কথা পাতিম এতিয়া আমি চোৱা 4 নম্বৰটো ডমিনেন্ট কি বস্তু 5 নম্বৰ ৰিসেসিভ ডমিনেন্ট ৰিসেসিভ কি বস্তু আমি চেপ্টাৰটোৰ ভিতৰত যোৱাৰ আগতে আৰু কেটামান কথা ক'ব লাগিছিল কেনেকুৱা যে আমি জেনেটিক্স বিষয়ে জানিব লাগিব হোৱাট ইজ জেনেটিক্স তাক হেৰিডিটি বুলিও কয় জেনেটিক্স বা হেৰিডিটি হৈছে ট্ৰান্সপোৰ্টেশন অফ ক্যাৰেক্টাৰিষ্টিক্স জেনেটিক্স যেটো শব্দ এই শব্দটো উইলিয়াম বেটসন নামৰ বিজ্ঞানী 1906 চনত প্ৰথম তেখেতে উচ্চাৰণ কৰিছিল গতিকে জেনেটিক্সৰ কথা জানিব লাগিব আমি গ্ৰেগৰ জোহান মেন্ডেলৰ কথাও জানিব লাগিব ডমিনেন্ট আৰু ৰিসেসিভৰ কথা বুজি পাব লাগিলে আমি সমান্তৰালভাৱে গ্ৰেগৰ জোহান মেন্ডেলক মনত ৰাখিব লাগিব গ্ৰেগৰ জোহান মেন্ডেল নামৰ বিজ্ঞানীয়ে 1856 চনৰ পৰা 1863 চনলৈ প্ৰায় 20,000 মটৰ মাহৰ গছৰ ওপৰত হাইব্ৰিডাইজেশন এক্সপেৰিমেন্ট কৰিছিল মানুহজনে গোটেই জীৱনত কোনো ৰিকগনিশন নাপালে পৰৱৰ্তী সময়ত 1900 চনত প্ৰায় 3 দশকৰ পিছত তিনিজন বিজ্ঞানী কৰেন্স ভন চেৰমেক এণ্ড হিউগো ডা ফ্ৰিছ এই তিনিজন বিজ্ঞানীয়ে তেওঁৰ কথাবিলাক পুনৰ ৰিডিস্কভাৰ কৰিছিল কৰি পেলাইহে গোটেই জগত জুৰি তাৰ প্ৰসাৰ কৰিছিল গতিকে মানুহজন গ্ৰেগৰ জোহান মেন্ডেলে মটৰ মাহৰ গছৰ যেতিয়া খেতি কৰিছিল বা পৰীক্ষা নিৰীক্ষা কৰিছিল বা হাইব্ৰিডাইজেশন এক্সপেৰিমেন্ট কৰিছিল তেওঁ অখ আৰু সাপৰ মটৰ মাহৰ গছৰ মাজত প্ৰজনন হ'বলৈ দিছিল অখ আৰু সাপৰ মটৰ মাহৰ গছৰ মাজত যেতিয়া মেন্ডেলে প্ৰজনন হ'বলৈ দিছিল বা পলিনেশন হ'ব দিছিল তেতিয়া ফাৰ্স্ট জেনাৰেশনত তেওঁ সাপৰ মটৰ মাহৰ গছ পোৱা নাছিল he got tall pea plant when cross takes place in between tall and dwarf pea plant in first generation Mendel found only tall plant he did not get dwarf plant is a trait to his expose hole expression je
অখটোৰ হ'ল সাপৰটো নহল সেই অখটোকে তেওঁ ডমিনেন্ট বুলি কৈছিল এই সাপৰটোকে তেওঁ ৰিসেসিভ বুলি কৈছিল এই কথাটো এনেদৰে ক'ব পাৰো যে টল এই যে সোৱা ইয়াতে টল প্লেন্ট এই টল প্লেন্টত বাওফালৰ জিনটোক যদি আমি ক্যাপিটেল টি বুলি কওঁ এই ৰেসপন্সিবল জিনটো যদি আমি ক্যাপিটেল টি বুলি কওঁ এই ৰেসপন্সিবল জিনটো যদি আমি স্মল টি বুলি কওঁ তাৰ এক্সপ্ৰেছনটো টল হ'ল এটো ধৰি লোৱা ডমিনেন্ট এটো ৰিসেসিভ তাৰমানে এই ডমিনেন্টেহে এক্সপ্ৰেছনত হেল্প কৰিছে ৰিসেসিভে হেল্প কৰা নাই আৰু ইয়াকে কোৱা হয় তেতিয়া ডমিনেন্ট এই জিনটোক ডমিনেন্ট বুলি কোৱা হয় এই জিনটোক কোৱা হয় ৰিসেসিভ জিন বুলি তাৰমানে ডমিনেন্ট আৰু ৰিসেসিভ অসমীয়াত প্ৰভাৱী আৰু অপ্ৰভাৱী এটোৱে যে when cross takes place in between one pair of contrasting trait in first generation only one trait become exposed another is masked exposed one is called dominant and the masked is called recessive তাৰমানে এই যে ইয়াতে তোমালোকে গম পাইছা যে ইয়াতে one pair of allele আছে one pair of allele এটা allele dominant আনটো allele recessive allele ইয়াতে expose trait to exposure সহায় কৰিব পৰা নাই এটা যেটো allele কাৰণে trait to expose হৈছে সেই trait to কোৱা হয় dominant আৰু যেটোই কোনো হেল্প কৰা নাই তাক কোৱা হয় recessive dominant আৰু recessive কনসেপ্টটো তেনেকুৱা So, genes which pair for a contrasting traits are known as allele. Eta next, আমি কথা পাতিম monohybrid কি monohybrid and dihybrid etc. Number 3 চাৰিটা হৈ গল পাঁচটা হৈ গল 6 number হৈছে monohybrid. monohybrid কি বস্তু ডাইহাইব্রিড কি বস্তু monohybrid অসমীয়াত একসংকৰ বুলি কয় ডাইহাইব্রিড মানে দ্বিসংকৰ বুলি কয় monohybrid কেনেকুৱা যে অসম মটৰমাহৰ গছ আৰু সাপৰ মটৰমাহৰ গছৰ মাজত প্ৰজনন হৈ পেলাই এজোপা অসম মটৰমাহৰ গছ হৈছে monohybridত কি হয় when cross takes place in between one pair of contrasting trait that is called monohybrid but dihybrid mane hoise when cross takes place when hybridization takes place in between two pairs of contrasting trait then that is called dihybrid the monohybrid or dihybrid eta bostu dihybrid example to ami endor ko parim je dujopa motor mahor gos এজোপা মটৰমাহৰ গছে সৃষ্টি কৰা মটৰমাবিলাক ঘুৰণি আৰু হালধীয়া আন এজোপা মটৰমাহৰ গছ ই সৃষ্টি কৰা মটৰমাবিলাক খহতা আৰু সেউজীয়া ইয়াত তোমালোকে লক্ষ্য কৰিছানে here two pairs of contrasting traits is considered that is the dihybrid ওৰে ডাইহাইব্ৰিডত দুজোৰ বিপৰীতধৰ্মী লক্ষণৰ মাজত যদি ক্ৰসিং হয় hybridization হয় সংকৰণ কৰিবলৈ দিয়া হয় তাক ডাইহাইব্রিড বুলি কোৱা হয় নেক্সট এটা ইম্পৰ্টেন্ট নাম হৈছে F1 F2 এই বিলাকো জানিব লাগিব মোৰ মা দেউতাৰ কাৰণে মই ফাৰ্স্ট জেনাৰেশন মোৰ গ্ৰ্যান্ডপেৰেন্টছৰ কাৰণে মই আকৌ সেকেন্ড জেনাৰেশন এই ইয়াতে তাৰমানে কেনেকুৱা tall plant আৰু dwarf plant ইহতৰ মাজত যেতিয়া ক্ৰসিং কৰিবলৈ দিয়া হৈছিল ইয়াতে p টু পেৰেন্টছ বুজাইছে আৰু f1 টু ফাৰ্স্ট জেনাৰেশন বুজাইছে f2 সেকেন্ড জেনাৰেশন বুজাব f3 হলে থাৰ্ড জেনাৰেশন f শব্দটো f1 মানে একচুয়ালি ফাৰ্স্ট ফিলিয়েল জেনাৰেশন মানে প্ৰথম জন্ম ফিলিয়েল শব্দটো সন বুজায় গতিকে তাৰ পৰা আহিছে f1 ফাৰ্স্ট জেনাৰেশন f2 সেকেন্ড জেনাৰেশন এইবিলাক নেক্সট ইম্পৰ্টেন্ট শব্দ এটা হৈছে
হোমোজেগাছটো কেনেকুৱা টল পিপলেণ্ট আৰু ডুৱাৰ্ফ পিপলেণ্ট ইহঁতৰ মাজত যেতিয়া ক্ৰছিং কৰিবলৈ দিছিল ইহঁতৰ মাজত যেতিয়া প্ৰজনন হ'বলৈ দিছিল বাওঁফালৰ একে ধৰণৰ কেপিটেল টি আছে দুয়োটা একে কেপিটেল সোঁফালেও একে স্মল টি দুটা গতিকে এইটো পিয়ৰ এইটো ই পিয়ৰ বুজাইছে বাট ইট ইজ নট পিয়ৰ ইয়াক হাইব্ৰিড বুলি কোৱা হয় মটৰ মাহৰ গছ আৰু চাপৰ মটৰ মাহৰ গছৰ মাজত যেতিয়া মেণ্ডেলে পৰাগযোগ হ'বলৈ দিছিল ফাৰ্ষ্ট জেনেৰেশ্যনতে মটৰ মাহৰ গছ পাইছিল এই যে বিশুদ্ধ এই যে বিশুদ্ধ চাপৰ এইবিলাকক হোমোজাইগাছ শব্দটো কোৱা হয় হোমোজাইগাছক অসমীয়াত কোৱা হয় সমযুতক নেক্সট ইম্পৰ্টেণ্ট এটা টাৰ্ম হৈছে হেটেৰোজাইগাছ মানে আকৌ বিসমযুতক বুলি কয় এই যে মটৰ মাহৰ গছৰ এই যিটো জিনোটাইপ এই যিটো জেনেটিক মেকআপটোক ইয়াতে যদি মন কৰা তুমি ইয়াতে দুটা বেলেগ জিন আছে দুডাল বেলেগ অপোজিট জিন আছে আৰু ইয়াকে কোৱা হয় হেটেৰোজাইগাছ বুলি তাৰমানে হেটেৰোজাইগাছটো এনেকুৱা হেটেৰোজাইগাছৰ এক্সাম্পল এইবিলাক ক'ব পাৰি কেপিটেল টি স্মল টি কেপিটেল আৰ স্মল আৰ কেপিটেল ৱাই স্মল ৱাই এইবিলাক হেটেৰোজাইগাছ টু ডিফাৰেণ্ট এলিল এইটো হেটেৰোজাইগাছ এতিয়া এইজোপা ইট ইজ এ জিনোটাইপ মই জিনোটাইপৰ মিনিং কৈ আছোঁ এই জিনোটাইপটো হেটেৰোজাইগাছ গছজোপা দেখা পাইছোঁ বেকগ্ৰাউণ্ডৰ জেনেটিক মেকআপটো এইটো এই যে দেখা পোৱা যিটো লক্ষণ এক্সপ্ৰেছন যিটো সেইটো ফিনোটাইপ বুলি কোৱা হয় তাৰমানে মই এইটো ক'ব খুজিছোঁ 11 নম্বৰ যিটো ইম্পৰ্টেণ্ট শব্দ এই চেপ্টাৰটোৰ লগত জড়িত মই ফিনোটাইপ বুলি ক'লোঁ ফিনোটাইপ 12 হৈছে জিনোটাইপ তাৰমানে ইয়াতে ফিনোটাইপ আৰু জিনোটাইপ শব্দ দুটাও জানিব লাগিব মই কোৱাৰ দৰে শব্দবিলাক বা চিৰিয়েলে এনেদৰে তোমালোকে প্ৰতিটো শব্দৰ লগত চিনাকি হৈ থাকিলে তোমালোকে সাহসী হৈ উঠিবা আৰু অট'মেটিকেলি তোমাৰ মগজুত চেপ্টাৰটোৰ ক্লিয়াৰ পিকচাৰ এটা আহিব ফিনোটাইপ মানে মই এইটোৱে ক'ব খুজিছোঁ অসমীয়াত ব্যক্তৰূপ কথাটো ব্যক্ত কৰিছানে ব্যক্ত প্ৰকাশ এই যে তুমি যে শকত মই দেখা পাই আছোঁ সেইটো হৈছে ফিনোটাইপ কিন্তু তুমি যে শকত মানুহজন তাৰ বেকগ্ৰাউণ্ডত এই সেইডাল জিন সেইটোতো মই দেখা পাই থকা নাই সেইডাল ক্ৰমোজমটো আমি দেখা পাই থকা নাই এই যিটো ভিতৰত যিটো তোমাৰ শৰীৰৰ গঠনৰ একক চেলৰ মাজত থকা নিউক্লিয়াছৰ মাজত থকা যিটো জেনেটিক মেকআপ সেইটো দেখা পোৱা নাযায় সেইটোকে কোৱা হয় জিনোটাইপ মানে অসমীয়াত কোৱা হয় জিনীয় ৰূপ চ' ফিনোটাইপ মিন্স ব্যক্তৰূপ phenotype means expressed or visible trait, that is the phenotype, but genotype is the genetic makeup of the organism. গছজোপা capital T দুটা আছে গছজোপা হৈছে তল small t দুটা আছে গছজোপা dwarf হৈছে এটো কোৱা হয় এইবিলাক জিনোটাইপ আৰু এইবিলাক হৈছে ফিনোটাইপ এই শব্দটো জানিব লাগিব সদ্যহতে আমি আৰু দৰকাৰী বহুত শব্দ ইয়াৰ লগত জড়িত আছে চেপ্টাৰৰ লগত সংশ্লিষ্ট কিন্তু আমি পৰৱৰ্তী সময়ত সেই শব্দবিলাক আৰু আলোচনা কৰিম কিন্তু তাৰে আগতে আমি মেণ্ডেলৰ কথা অকণমান পাতিবলৈ ভাল পাম গ্ৰেগৰ জোহান মেণ্ডেল এই মুহূৰ্তত এতিয়া মেণ্ডেলৰ কথা আমাৰ মনত পেলাবৰ ইচ্ছা কৰিছে গ্ৰেগৰ জোহান মেণ্ডেল গ্ৰেগৰ জোহান মেণ্ডেল এই মানুহজন 1822 চনত জন্মি 1884 চনত মৃত্যুবৰণ কৰিছিল গ্ৰেগৰ জোহান মেণ্ডেলকে কোৱা হয় ফাদাৰ অফ জেনেটিক্স বুলি এই মানুহজনে 1856 চনৰ পৰা 1863 চনলৈ 7 বছৰ ধৰি তেখেতে প্ৰায় 20,000 মটৰ মাহৰ গছৰ ওপৰত খেতি কৰিছিল মানুহজন এজন ধৰ্মযাজক আছিল
তেওঁ গীৰ্জাৰ সেই বাসগৃহত প্ৰায় 7 বছৰ ধৰি মটৰ মাহৰ গছৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল আৰু ইয়াৰ যিখিনি ফলাফল তেওঁ পাইছিল সেই ফলাফলখিনি সেই সময়ত এখন সাধাৰণ জাৰ্নেলত প্ৰকাশ পাইছিল 1866 চনত আৰু সেই সাধাৰণ অষ্ট্ৰিয়াত থকা সেই সাধাৰণ জাৰ্নেলখনৰ নাম আছিল এনুৱেল প্ৰচিডিংছ অফ নেচাৰেল হিষ্টৰী সোসাইটি এইবিলাক তোমালোকক মই পইণ্ট হিচাপে দি দিম মেটেৰিয়েলখিনি যেতিয়া পঠাই দিম 1866 চনত তেওঁ পোৱা ফলাফলসমূহ মটৰ মাহৰ গছৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই পোৱা ফলাফলসমূহ তেওঁ পোৱা ফাইণ্ডিংছখিনি 1866 চনত এই সাধাৰণ জাৰ্নেলখনত প্ৰকাশিত হৈছিল আৰু সেই সময়লৈকে তেওঁ আনৰিকগনাইজড হৈ আছিল সেই সময়লৈকে তেওঁৰ বিষয়ে কোনেও জনাই নাছিল ইয়াৰ পৰৱৰ্তী প্ৰায় 3 দশকৰ পিছত 34 বছৰ পিছত তিনিজন বিজ্ঞানী আৰু সেই বিজ্ঞানী তিনিজনৰ নাম হৈছে ডা ভ্ৰিছ কৰেন্স আৰু চেৰমেক এই তিনিজন বিজ্ঞানীয়ে 1900 চনত তেখেতৰ মৃত্যুৰ বেচেৰা মানুহজন জীয়াই থাকোতে দুখীয়া পৰিয়ালৰ সন্তান মানুহজন জীয়াই থাকোতে তেওঁ একো ৰিকগনিশ্যন নাপালে 34 বছৰ পিছত 1900 চনত ডা ভ্ৰিছ কৰেন্স আৰু চেৰমেক নামৰ বিজ্ঞানী তিনিজনে তেওঁ পোৱা ফলাফলসমূহ এওঁলোকে পুনৰ পালে আৰু তেতিয়া মেণ্ডেল প্ৰাসংগিক হৈ উঠিল গোটেই জগতজুৰি গ্ৰেগৰ জোহান মেণ্ডেলৰ নাম প্ৰচাৰিত হৈ গ'ল আচলতে গ্ৰেগৰ মানুহজনলৈ দিয়া এটা অনাৰ তেখেতক গ্ৰেগৰ সন্মান তেখেতক গ্ৰেগৰ এটা সন্মান সেই দেশত গ্ৰেগৰ নামৰ সন্মান বিভূষিত কৰা হৈছিল গতিকে তেখেতৰ বিষয়ে এইখিনি ক'ব লাগিব আৰু 20000 মটৰ মাহৰ গছৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল ইয়াতে কথা আছে যে হোৱাই মেণ্ডেল সিলেক্টেড পি প্লেণ্ট তোমালোকে গম পালা যে মেণ্ডেলে মটৰ মাহৰ গছৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল হোৱাই হি সিলেক্টেড পি প্লেণ্ট ফৰ দা এক্সপেৰিমেণ্ট পি প্লেণ্টক বায়োলজিক্যাল নাম হৈছে পিসাম সেটিভাম Why Mendel selected pea plant? Because the life span of pea plant is short, number 1. It can be cultured in a very simple laboratory. In regard pea plant, there are numerous contrasting traits. The hybrid pea plants The hybrid pea plants are fertile. That is also one important cause. মেণ্ডেলে মটৰ মাহৰ গছ কিয় নিৰ্বাচন কৰিছিল এই কাৰণে যে মটৰ মাহৰ গছৰ জীৱনকাল চুটি মটৰ মাহৰ গছৰ যিবিলাক সংকৰ প্ৰজাতি আছে সেইবিলাক ফাৰ্টাইল মানে প্ৰজনন ক্ষমতা সম্পন্ন মটৰ মাহৰ গছৰ বিপৰীতধৰ্মী লক্ষণৰ সংখ্যা যথেষ্ট বেছি কিছুমান মটৰ মাহৰ গছ অখ কিছুমান চাপৰ কিছুমান মটৰ মাহৰ গছে সৃষ্টি কৰা মটৰ মাহবিলাক ঘূৰণীয়া কিছুমান খহতা কিছুমান মটৰ মাহৰ গছে সৃষ্টি কৰা মটৰ মাহবিলাক হালধীয়া কিছুমান মটৰ মাহৰ গছে সৃষ্টি কৰা মটৰ মাহবিলাক সেউজীয়া এনেকুৱা নিউমেৰাছ অপোজিট কন্ট্ৰাস্টিং traits are available. That's why Mendel selected pea plant. সেইটো এটা ইম্পৰ্টেণ্ট কথা তাৰমানে ইয়াতে মেণ্ডেলে যিবিলাক এক্সপেৰিমেণ্ট কৰিছিল হেতু পি প্লেন্টছৰ ওপৰত কিয় কৰিছিল হেতু পৰীক্ষাত কেতিয়াবা আহে আনহাতে মৰ্গেনৰ কথা আমাৰ এই চেপ্টাৰটোত আছে মৰ্গেন TH মৰ্গেনে আকৌ ড্ৰছোফিলা মেলানোগেষ্টাৰৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল মেণ্ডেলৰ পৰৱৰ্তী সময়ত
জেনেটিক্সত ট্ৰিমেণ্ডাছ কণ্ট্ৰিবিউশ্যন আগবঢ়োৱা এজন বিজ্ঞানী হৈছে টি.এইচ. মৰ্গেন আৰু মৰ্গেনে ড্ৰছ'ফিলা মেলানোগেষ্টাৰৰ ওপৰত যাক কুনকুনি মাখি বুলি কোৱা হয় তোমালোকে নেমু টেঙা খালে নেমু টেঙাখিনি খাই পেলাই ডাইনিং টেবুলত থৈ যোৱাৰ পিছত কিছুমান সৰু সৰু উৰি পোক আহি উৰি পৰে সেইবিলাকক কুনকুনি মাখি বুলি কোৱা হয় ড্ৰছ'ফিলা মেলানোগেষ্টাৰ আৰু ড্ৰছ'ফিলা মেলানোগেষ্টাৰক মেণ্ডেলে জেনেটিক্সৰ এক্সপেৰিমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিছিল সো আমি গ্ৰেগৰ জোহান মেণ্ডেলৰ কথা ক'লোঁ আমি বেটছনৰ কথাও ক'ব লাগিব উইলিয়াম বেটছন ইতিমধ্যে আমি তেখেতৰ নাম উল্লেখ কৰিছোঁ উইলিয়াম বেটছনে 1906 চনত জেনেটিক্স শব্দটো উচ্চাৰণ কৰিছিল হি ইজ অলছো কল্ড এজ দ্য ফাদাৰ অফ মডাৰ্ণ জেনেটিক্স বেটছনে পৰৱৰ্তী সময়ত পানেট নামৰ বিজ্ঞানী এজনৰ লগত কাপলিং এণ্ড ৰিপালছন হাইপথেচিছ আগবঢ়াইছিল তোমালোকে এটা মানে ভবাৰ দৰে এই চেপ্টাৰটো এটা সৰু চেপ্টাৰ নহয় এই চেপ্টাৰটো যথেষ্ট বিস্তৃত আৰু তোমালোকে জানা চেপ্টাৰ এটা এন্ট্ৰেন্স লেভেলত কাৰণ আমি যিবিলাক কোৰ্স তোমালোকক দিব খুজো I would like to provide the course at integrated level আৰু সেই কাৰণে চেপ্টাৰ এটা সিম্পলকে বুজাই শেষ কৰিব নোৱাৰি ইয়াৰ বহুত ভিতৰলৈ যাব পাৰি গতিকে সেই কাৰণে আমি বহুত ইনফৰমেশন এই চেপ্টাৰটোৰ আছে এই চেপ্টাৰটো কেবাটাও ক্লাছৰ দৰকাৰ হ'ব আৰু এই চেপ্টাৰটোৰ পিছে তোমালোকৰ এটা চেপ্টাৰ আছে মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স এই চেপ্টাৰটো তোমালোকৰ মগজুত পৰিষ্কাৰ হোৱাৰ পিছত অটোমেটিক্যালি সেই চেপ্টাৰটো বেছি কমফৰ্টেবল হ'ব মানে আমাৰ চেপ্টাৰ বিলাকৰ যে যেটো বিন্যাস আছে যেটো এৰেঞ্জমেন্ট হেতু যদু মধুৱে খজোৱা নহয় এনসিইআৰটিৰ বিভিন্ন বিশেষজ্ঞ বিলাকে চেপ্টাৰ বিলাক এৰেঞ্জ কৰিছে 5 নম্বৰ ইউনিটৰ পিছত 6 নম্বৰ ইউনিট মানে ৰিপ্ৰডাক্টিভ হেলথ পঢ়াৰ পিছতহে আসলতে প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েচন পঢ়িবলৈ সুবিধা হয় কমফৰ্টেবল হয় তেনেকুৱা গতিকে উইলিয়াম বেটছনৰ কথা আমি মনত পেলাব লাগিব এটা আছে আমি যে চেপ্টাৰটোৰ টাৰ্ম বিলাক যে চলি আছে আমি বিভিন্ন শব্দৰ কথা পাতিলো এলিলৰ কথা পাতিলো আমি 12টা শব্দৰ কথা 12টা শব্দ আমি অলৰেডি ক্লিয়াৰ কৰিলো এতিয়া আৰু তেনেকুৱা শব্দ কিছুমান আৰু আছে এতিয়া আমি যদি মেণ্ডেলৰ সূত্ৰবিলাকৰ কথা উদ্ভাৱন কৰো আমি হেনেকুৱা শব্দবিলাক আৰু পিছত পাতিম বাৰু কিন্তু মেণ্ডেলৰ সূত্ৰ কেইটা যদি উদ্ভাৱন মানে আমি যদি আলোচনা কৰো গ্ৰেগৰ জোহান মেণ্ডেলে তিনিটা সূত্ৰ উদ্ভাৱন কৰিছিল মেণ্ডেলছ ফাৰ্ষ্ট ল কোৱা হয় ল অফ ডমিনেন্ট এণ্ড ৰিসেসিভ মেণ্ডেলছ সেকেন্ড ল কোৱা হয় ল অফ সেগ্ৰিগেশ্যন ল অফ ডমিনেন্স মানে প্ৰভাৱী সূত্ৰ অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট বিলাকে ভাবি আছে যে সাৰে বেছিকে অকনমান ইংৰাজী শব্দ ইউজ কৰিছে মানে বায়োলজিত ইংৰাজী শব্দবিলাকে অকনমান বেছি তাৰ মানে জনমুখী তোমালোকে যদিও এতিয়া অকনমান কমফৰ্টেবল পোৱা নাই কিন্তু লাহে লাহে এটো কথাটো তোমাক এই কথাবিলাকে হেল্প কৰিব তোমালোকে ধৰি লোৱা ইলেক্ট্ৰো নিউট্ৰেলিটি শব্দটো এই যে ইলেক্ট্ৰো নিউট্ৰেলিটি শব্দটোৰ অসমীয়াটো তৰিত নিষ্প্ৰভাৱনতা তাৰমানে কিছুমান বায়োলজিক্যাল শব্দৰ অসমীয়াটো বেছি জটিল ইংৰাজীতকৈ আৰু হেতু যদি তুমি ইলেক্ট্ৰো নিউট্ৰেলিটি বুলিও লিখা তাৰে কাৰণে হেতু নাকাটে সাৰবিলাকে গতিকে সেই কাৰণে ইংৰাজীত জানিলে তোমালোকৰ আলটিমেটলি ভাল হ'ব অসমীয়াটো মই ক'বলৈ এৰা নাই জীৱনে মৰণে আমি চিৰদিন অসমীয়া গতিকে হেতুটো আমাৰ প্ৰাণৰ ভাষা আমি ক'বলৈ ভালেই পাও কিন্তু বায়োলজিক্যাল শব্দবিলাক ইংৰাজীতে আহি থাকে অকন মানে এই কাৰণে প্ৰবলেম এতিয়া আমি যাহক নাও উই আৰ গোইং টু ডিসকাস এবাউট মেণ্ডেলছ ল মেণ্ডেলৰ সূত্ৰবিলাক মেণ্ডেলছ ফাৰ্ষ্ট ল ইজ কল্ড ল অফ ডমিনেন্ট মেণ্ডেলছ সেকেন্ড ল ইজ কল্ড ল অফ segregation Mendel's third law is called law of independent assortment প্ৰথম সূত্ৰক কোৱা হয় প্ৰভাৱী সূত্ৰ law of dominant and recessive প্ৰভাৱী আৰু অপ্ৰভাৱী সূত্ৰ প্ৰথম সূত্ৰটো দ্বিতীয় সূত্ৰ হৈছে
পৃথকীকৰণ সূত্ৰ তৃতীয় সূত্ৰ হৈছে স্বতন্ত্ৰ বিন্যাস সূত্ৰ মেণ্ডেলে এই তিনিটা সূত্ৰ উদ্ভাৱন কৰিছিল মেণ্ডেলৰ এই প্ৰথম সূত্ৰ আৰু দ্বিতীয় সূত্ৰক কোৱা হয় ওৱান জিন ইনহেৰিটেন্স আৰু মেণ্ডেলৰ তৃতীয় সূত্ৰক কোৱা হয় টু জিন ইনহেৰিটেন্স কিয় ওৱান জিন ইনহেৰিটেন্স বুলি কয় কিয় টু জিন ইয়াতে একচুৱেলি monohybrid experiment Mendel proposed first and second law depend on the monohybrid experiment whereas Mendel proposed third law depend on the dihybrid experiment monohybrid মানে গম পোৱা যে ইয়াতে এজৰ বিপৰীতধৰ্মী লক্ষণ তাৰমানে এডাল জিনৰ দুটা বিপৰীত এলিল জড়িত হৈ থাকে এডাল জিন অৰিজিনালি এডাল জিন তোমালোক যে মই দুডাল ক্ৰোমোজোম আঁকি দিছিলো বাওফালৰ ক্ৰোমোজোমডালৰ 1 নম্বৰ জিন সোঁফালৰ ক্ৰোমোজোমডালৰ 1 নম্বৰ জিন হেতু আসলতে এডাল জিনৰে দুটা ৰূপ তাৰমানে স্পেসিফিক্যালি জিন নাম্বাৰ ইজ 1 বাট টু মানে অল্টাৰনেট ফৰ্ম সো গতিকে ইয়াত এডাল জিন জড়িত হৈ আছে কিন্তু ইয়াতে দুডাল জিন জড়িত হয় কাৰণ ইয়াতে দুডাল জিন জড়িত হৈ থাকিব ডাইহাইব্ৰিড ক্ৰছৰ কথাটো মই কৈ আছিলো কেনেকুৱা যে ডাইহাইব্ৰিড ক্ৰছটো যে দুজোপা মটৰ মাহৰ গছৰ মাজত হাইব্ৰিডেশ্যন হৈছে এজোপা মটৰ মাহৰ গছে সৃষ্টি কৰিছে ঘুৰণীয়া আৰু হালধীয়া মটৰ মাহ আনজোপা মটৰ মাহৰ গছে সৃষ্টি কৰিছে খহতা আৰু সেউজীয়া মটৰ মাহ ইয়াতে তোমালোকে লক্ষ্য কৰিছা হিয়াৰ two pairs of contrasting traits available আৰু এটুকে কোৱা হয় two pairs of contrasting trait মানে কি two pairs of contrasting form মানে দুডাল জিন আলটিমেটলি সেইকাৰণে ইয়াক টু জিন ইনহেৰিটেন্স বুলি কয় মনত ৰাখিবা মেণ্ডেলৰ প্ৰথম আৰু দ্বিতীয় সূত্ৰক ওৱান জিন ইনহেৰিটেন্স বুলি কয় মেণ্ডেলৰ থাৰ্ড লক টু জিন ইনহেৰিটেন্স বুলি কয় এটা মেণ্ডেলছৰ ফাৰ্স্ট ল যেটো হেতু আমি অকনমান আলোচনা কৰিম হোৱাট ইজ দা মেণ্ডেলছ ফাৰ্স্ট ল অসমীয়াত প্ৰভাৱী আৰু অপ্ৰভাৱী সূত্ৰ when hybridization took place in between tall pea plant and dwarf pea plant by Mendel he found tall pea plant in first generation so এই কথাটো মেণ্ডেলে কেনেকুৱা কৈছিল যে when cross takes place in between one pair of contrasting trait in first generation only one trait become exposed another become hidden exposed allele was called dominant and the unexposed allele was called recessive that was the Mendel's first law তাৰমানে এইটো কথা মই আগতেও দেখুৱাইছো তোমালোক tall plant আৰু dwarf plant এটো মেল ফিমেল ইহতৰ মাজত যেতিয়া ক্ৰসিং কৰিব দিছিল মেণ্ডেলে এটো প্যাৰেন্টসে তে টল প্ল্যান্ট পাইছিল তাৰমানে এই বস্তুটো ইয়াতে যে প্ল্যান্ট জবা যে টল হল ইয়াতে এই ক্যাপিটাল টি টো ডমিনেন্ট হৈছে সেইকাৰণে টল দেখা পালো মানে ক্যাপিটাল টি যেটো এলিল এই এলিলটোৰ কাৰণে গছজপা আমি অখ দেখা পালো আৰু এই ক্ষেত্ৰত in this context capital T can be termed as dominant whereas the small t is termed as recessive that is the Mendel's first law এজুৰ বিপৰীতধৰ্মী লক্ষণৰ মাজত যেতিয়া সংকৰণ হ'বলৈ দিয়া হয় তেতিয়া প্ৰথম জনুত এটা লক্ষণ বা এটা এলিলহে আত্মপ্ৰকাশ কৰে আনটো এলিলে আত্মপ্ৰকাশ নকৰে আত্মপ্ৰকাশ কৰা এলিলটো কোৱা হয় প্ৰভাৱী আৰু আত্মপ্ৰকাশ নকৰা এলিলটো কোৱা হয় অপ্ৰভাৱী ইয়াকে মেণ্ডেলৰ প্ৰথম সূত্ৰ বুলি কোৱা হয় এতিয়া মেণ্ডেল সেকেন্ড লৰ কথা পাতিম আমি এতিয়া law of segregation পৃথকীকৰণ সূত্ৰ two different allele according to Mendel's second law that was based on monohybrid experiment of Mendel
when two different allele, two opposite allele may mixed up in the first generation, but at the time of gamete formation, automatically every allele become isolated, maintaining its purity, maintaining the purity of its gamete. That is the law of segregation. দুটা বেলেগ বেলেগ লক্ষণ বংশ পৰিক্ৰমাৰ সময়ত পিছৰ জনুত একত্ৰিত হ'লেও পৰৱৰ্তী সময়ত অৰ্থাৎ জননকোষ সৃষ্টিৰ সময়ত প্ৰতিটো লক্ষণ এটাই আনটোৰ পৰা পৃথক হৈ পৰে মই এই কথাটো এনেদৰে কম টল প্ল্যান্ট আৰু ডৱাৰ্ফ প্ল্যান্ট এই দুটাৰ মাজত যেতিয়া ক্ৰসিং হ'ব দিছিল ফাৰ্স্ট জেনাৰেশনত টল প্ল্যান্ট পাইছিল এই ফাৰ্স্ট জেনাৰেশনৰ হাইব্ৰিড টল প্ল্যান্টৰ মাজত যেতিয়া পুনৰ ক্ৰসিং হ'ব দিছিল তেতিয়া before mixing, before producing second generation, every gamete isolated from each other, maintaining the purity of gametes. That is the Mendel's second law. মই আকৌ এবাৰ কৈছো according to Mendel's second law, two types of allele may mixed up, may fuse at the time of the production of the first generation. But at the time of gamete formation, they will not contaminate, they will not blend for the time being, for the long time. Automatically it become isolated from each other. That is the Mendel's second law. দুটা বেলেগ বেলেগ বৈশিষ্ট্য বংশ পৰিক্ৰমাৰ সময়ত পিছৰ জনুত একত্ৰিত হ'লেও পৰৱৰ্তী সময়ত জননকোষ সৃষ্টিৰ সময়ত এইবিলাক জননকোষ দেই গেমেট জননকোষ সৃষ্টিৰ সময়ত প্ৰতিটো এলিলে এটাই আনটোৰ পৰা আঁতৰি আহি পেলাই তাৰ বিশুদ্ধ ৰূপত তাক মানে ফোকাস কৰিছে that is the Mendel's second law এজোৰ বিপৰীতধৰ্মী লক্ষণ বংশ পৰিক্ৰমাৰ সময়ত পিছৰ জনুত একত্ৰিত হ'লেও পৰৱৰ্তী সময়ত জননকোষ সৃষ্টিৰ সময়ত তেওঁলোকে আৰু লগ লাগি নাথাকে ইহত প্ৰতিটো এলিল বা প্ৰতিটো লক্ষণ এটাই আনটোৰ পৰা পৃথক হৈ আহে ইয়াকে মেন্ডেলৰ দ্বিতীয় সূত্ৰ বুলি কোৱা হয় এতিয়া মেন্ডেলছ থাৰ্ড লৰ কথাৰ ফালে আমি যাম that was the post Mendelian inheritance Mendel's third law কথা পাতাৰ আগতে আমি তিনিটা ইম্পৰ্টেন্ট পইণ্ট দুটা পইণ্টৰ কথা আমি পাতিব লাগিব এটা হৈছে ইনকমপ্লিট ডমিনেন্স আৰু কোডমিনেন্স তাৰমানে আমি অলপ শৃংখলাবদ্ধভাৱে যেনে এতিয়া যদি আসলে নিয়মমতে থাৰ্ড লৰ বিষয়ে আমি ফোকাস কৰিব লাগে কিন্তু ফাৰ্স্ট আৰু সেকেন্ড ল পঢ়াৰ পিছত যদি আমি ইনকমপ্লিট ডমিনেন্স আৰু কোডমিনেন্সটো এতিয়া স্পষ্ট কৰো তেতিয়াহলে আমি থাৰ্ড লটো সুবিধা হ'ব মানে ফাৰ্স্ট ল আৰু সেকেন্ড লৰ লগত ইনকমপ্লিট ডমিনেন্স আৰু কোডমিনেন্সটো অকনমান ৰেফাৰেল এটো ৰিলেটেড আৰু সেই কাৰণে আমি এতিয়া ইনকমপ্লিট ডমিনেন্স আৰু কোডমিনেন্সৰ কথা পৰৱৰ্তী ক্লাছতে পাতিম তোমালোকে ভালে থাকা কুশলে থাকা থ্যাংক ইউ সো মাচ পুনৰ লগ পাম